আপুনি যুধিষ্ঠিৰৰ ভূমিকা অৱলম্বন কৰি অভিমন্যুৰ দৰে চক্ৰ বেহুত সোমাই মৰিছে। মই আকৌ কৈছোঁ, আপুনি যুধিষ্ঠিৰৰ ভাৱত অৱতীৰ্ণ হৈ অভিমন্যুৰ চক্ৰ বেহুত সোমাই পৰিছে। আপোনাৰ শুৱে বায়ে থকা সকলোবোৰ একেই কুৎসকান্তৰ বলি। সময় থাকোঁতে শিক্ষা লওক। আপুনি সেই যে সততাৰে জীৱন যাপন কৰা সাধাৰণ মানুহৰ যি জীৱনশৈলী, সেইদৰে ৰাজনীতিত নাভাবিব আপুনি। ৰাজনীতি এতিয়া তেনে সহজ সৰল আৰু সৰলৰৈখিক গতিত যোৱা ৰাজনীতি নহয়। এতিয়া ৰাজনীতি কূটনীতিৰ ওপৰত নিৰ্ভৰ কৰিব। বিচক্ষণতাৰ ৰাজনৈতিক মতাদৰ্শ যিয়ে হওক, আপুনি কেনেধৰণৰ কূট কৌশল ৰচনা কৰিব পাৰিছে। আপুনি সকলোৰে দৰে পাশাগুটি খেলত বিচক্ষণ হ'ব লাগিব। আপুনি বিচক্ষণ নহ'লে পদে পদে আপুনি যেনেকৈ যুধিষ্ঠিৰে পাশা খেলত সকলোবোৰ হাৰিছিলে, সৰ্বশ্ৰান্ত হৈ গৈছিল, তেনেকৈ আপুনি সৰ্বশ্ৰান্ত হৈ যাব। ইমান সহজ নহয় অসমৰ ৰাজনীতিত। এতিয়াৰ অসমৰ যি ৰাজনীতি, সেই ৰাজনীতি বহু উচ্চ খাপৰ। আৰু এতিয়াৰ ৰাজনৈতিক নেতাসকলৰ কোনো নীতি আদৰ্শ নাই। আপুনি যি নীতি আদৰ্শৰে চলিছে, সেই নীতি আদৰ্শক আপোনাক শলাগ লৈছোঁ। সহজ সৰল মনোবৃত্তিৰে আপুনি আগবঢ়া আপোনাৰ যি আপোনাৰ ব্যক্তিত্ব, সেইটোকো আমি ধন্যবাদ জ্ঞাপন কৰিম। কিন্তু ইমান সৎ মানুহৰ বৰ্তমান ৰাজনীতিত থিতাপি লোৱাটো ইমান সহজ কথা। ইমান সৎ মানুহ হৈ ইমান সততাৰে ৰাজনীতিত কোনো টিকি টিকিব নোৱাৰে বৰ্তমান। আৰু আপুনি নিজে দেখিছে, আপোনাৰ শুৱে বায়ে থকা মানুহখিনি সকলোৱে কেৱল মুখা এখন পিন্ধি আছিল, এতিয়াও আছে। যিদৰে প্ৰদ্যুৎ বৰদলৈ পিন্ধিছে এখন মুখা, যিদৰে ভূপেন বৰাই এখন পিন্ধিছে, আপোনাৰ ওপৰত ওলাই যোৱাৰ লগে লগে আপোনাৰ ওপৰত আৰোপ কৰিলে। তেনেকৈ আপোনাৰ লগতে থকা ৰকিবুল হুছেইন নামৰ মানুহগৰাকীও আপোনাক আকৌ এটা যে লেং নামাৰিব, সেই কথা আপুনি ন দি ক'ব নোৱাৰে। আৰু মোৰ 100% বিশ্বাস, তেওঁ এগৰাকী এজেণ্টে হয়। আৰু এইসকল মানুহে সংঘাত সৃষ্টি কৰিবৰ কাৰণেই ৰকিবুল হুছেইনেই প্ৰথম আৰু তেওঁৱেই শেষ। ইমানবোৰ অভিযোগ থকা সত্ত্বেও আজি পৰ্যন্ত কিয় ৰকিবুল হুছেইনক বিজেপি চৰকাৰ অহাৰ পিছত কিয় তেখেতক এটাও অভিযোগত বিচাৰ নচলালে, কাঠগড়াত তেখেতক কিয় থিয় নকৰালে? ভাবি চাওক এবাৰ। যিগৰাকী ৰকিবুল হুছেইনক গড় হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন দুৰ্নীতিৰ কথা কৈ পেলাই তেখেতক লঘু লাঞ্ছনা কৰা দেখা যায়, সততে অভিযোগ কৰি তেখেতক ব্যতিব্যস্ত কৰা দেখা যায়, কিন্তু সেইগৰাকী ৰকিবুল হুছেইনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰো কিন্তু কষ্ট নিদিলে। নিৰ্বাচনৰ সময়ত অকণমান ভয় ভাবুকি খুৱাইছিল কৰ্মীসকলৰ দ্বাৰা, সেইটো সাধাৰণ কথা এটা। আৰু সেইটো হয়তো এটা চক্ৰান্তই। গতিকে আপুনি ভাবি লওক কথাটো। এই যে ৰকিবুল হুছেইনে আপোনাৰ একমাত্ৰ সাৰথি বুলি আপুনি ভাবি আছে, বাকীসকলক আঁতৰাবৰ কাৰণে সিও কিন্তু চক্ৰান্ত নহয় বুলি আপুনি ক'ব নোৱাৰে। গতিকে ইমান সহজ সৰলভাৱে আপুনি গোটেই বিষয়বিলাক নল'ব। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আপুনি বিচক্ষণতাৰ ভাৱত অৱতীৰ্ণ হ'ব লাগিব। আপুনি খুব সঠিকভাৱে সিদ্ধান্ত লৈ যাব লাগিব। আপোনাৰ বিচক্ষণতাৰ অভাৱ মই দেখিছোঁ, বিশেষভাৱে দলীয় কৰ্মকৰ্তাসকলৰ যি অভিযোগ, দলীয় কৰ্মকৰ্তাসকলৰ যি আৱেগ, সেইখিনিক আপুনি সমানে গুৰুত্ব দিব পৰা নাই, বা আপুনি তেওঁলোকৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা নাই, বা তেওঁলোকক আপুনি সান্তনা দিব জনা নাই। কাৰণ দবকাত এয়া দলীয় কৰ্মীসকলে যি ধৰণে আপোনাৰ পিতৃৰ ফটো ভাঙি দিছেগৈ, দলীয় আৱেগটোৰ অভাৱ তাত দেখিছোঁ। যিটো একতা, বিজেপিটো টিকেট পোৱা নোপোৱাৰ সংখ্যাত আছে, কিন্তু এনেধৰণে উত্তাল হৈ যোৱা আমি দেখা নাই। এই যে নিয়ন্ত্ৰণটো, সেই যে আপোনাৰ অধিকাৰ, আপোনাৰ যিটো ক্ষমতা, সেই ক্ষমতাৰে আপোনাৰ দলীয় সংহতিটো ৰক্ষা কৰাত আপুনি বিফল হৈছে। আপুনি টিকট কাক দিব, সেই কথাখিনি আপুনি গ্ৰাউণ্ড লেভেলত, জিৰ' লেভেলত গৈ আপুনি প্ৰকৃত ৰিপৰ্ট ল'ব লাগিছিল। আৰু কেৱল দলীয় কৰ্মীসকলৰ কথা শুনিলে আপুনি এগৰাকী ব্যক্তিৰ, যাক টিকট দিব নেতা হিচাপে, যাক প্ৰক্ষেপ কৰিব, সেইগৰাকীৰ ব্যক্তিত্ব, সেইগৰাকীৰ চৰিত্ৰ, সেইগৰাকীৰ বিচক্ষণতা আৰু তেখেতৰ গণভিত্তি উমান পোৱা নাযায়। কেৱল আপোনাৰ লগে লগে শুৱে বায়ে ঘূৰি ফুৰিলে, বা আপুনি আহিলে আগবাঢ়ি গৈ গামোচা পিন্ধাই দিয়া মানুহ কেইগৰাকীয়ে যে উপযুক্ত নেতা, সেই কথাখিনি নাভাবিব। আৰু পুৰণা যিখিনি নেতা চাওক, আপুনি ৰকিবুল হুছেইনৰ কথা মতে ৰকিবুল হুছেইনৰ পুতেকক দিলে, তেনেকৈ প্ৰদ্যুৎ বৰদলৈৰ পিতেকৰ কথা ভাবিছিলে, তেনেকৈ আৰু বহুতো নেতা পালে। আৰু যিসকল বুঢ়া হৈ গ'ল, পুৰণা হৈ গ'ল, তেওঁলোকে ইতিমধ্যে শাসনৰ বাক লৈ বহু বছৰ কৰিলে, সেই কংগ্ৰেছত সেই একেখিনি মানুহকে আপোনালোকে সুবিধা দি আহিছে। নতুন চাম আপোনালোকৰ মাজত নাই, উঠি অহা প্ৰজন্মৰ কি আশা নাই? গতিকে এনে বহু নেতা আছে যিসকলক আপোনালোকে গুৰুত্ব দিব নজনাৰ কাৰণে, বা যদিও বা টিকেট নিদিয়াৰ যিখিনি ভিত্তি বা কথা, সেইখিনি বিশ্লেষণ কৰি তেওঁলোকক
সঠিকভাৱে উপযুক্ত দায়িত্ব দি তেওঁলোকক আপোনালোকৰ মাজত ৰাখি থোৱাৰ যিটো আপোনালোকৰ আপোনাৰ যিটো ডিউটি হ'ব লাগিছিল, আপোনাৰ যিটো কৰ্তব্য হ'ব লাগিছিল, বা আপুনি আপোনাৰ সেইখিনিতে যিখিনি ভূমিকা আপুনি ল'ব লাগিছিল সেইখিনি কিন্তু আপুনি বিফল হৈছে। গতিকে ৰাজনীতিৰ পথাৰ যিহেতু নামিছে, আপুনি সৰল ৰৈক্ষিক গতিত গৈ সহজ সৰলভাৱে এজন অমায়িক ব্যক্তি হৈ অনেষ্টিৰ জৰিয়তে সকলোবোৰ আপুনি সম্ভৱ কৰি তুলিব নোৱাৰে। গতিকে আপুনি, মই ভাবোঁ, অলপ চতুৰ হ'ব লাগিব। আপোনাৰ যুঁজখন এজন সাধাৰণ যুঁজাৰুৰ সৈতে নহয়, আপোনাৰ যুঁজখন এজন সাধাৰণ যুঁজাৰুৰ সৈতে নহয়, অসমৰ সবাতোকৈ শক্তিশালী বিচক্ষণ আৰু বিবেক বিবেচনাত শক্তিশালী চক্ৰবেহু ৰচিব পৰা এগৰাকী চাণক্য নীতিৰে পৰিপূৰ্ণ মুখ্যমন্ত্ৰী, যাৰ অভিজ্ঞতা বহু বেছি, সেইগৰাকীৰ লগত আপোনাৰ যুঁজ। আৰু আপোনাৰ ব্যক্তিত্ব, আপোনাৰ অমায়িকতা, আপোনাৰ যি কৰ্ম, সেইসমূহত লৈ বা আপোনাৰ বক্তৃতা যিটো বিচক্ষণতা আছে বাকপটুতাৰ বিষয়ে বা আপোনাৰ অনেষ্টিৰ কথা, সেইখিনিত নিশ্চয়কৈ ভয় খাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই ভয় খাই আপোনাৰ চাৰিওফালে এখন জাল ৰোপণ কৰিছে আৰু আপোনাক প্ৰতিহত কৰিবৰ কাৰণেই, আপোনাক নিঃশেষ কৰিবৰ কাৰণেই এটা এটাকৈ আপোনাৰ দলৰ পৰা সকলোকে লৈ গৈ আছে। আপুনি হয়তো অনুভৱ কৰা নাই, আপুনি ভাবি আছে যে এয়া পুৰণা কালৰ পৰাই তেওঁলোকৰ মাজত সম্বন্ধ চলি আছে। নহয়, হয়তো শেহতীয়াকৈ তেওঁলোকক কিনা বেচাৰ দ্বাৰা, যিদৰে পূৰ্বতে চলিছিল নেতা কিনা নেতা বেচাৰ যি প্ৰক্ৰিয়া, সেইটোও যে বলি হোৱা নাই, বহু টকাৰ লোভ পোৱা নাই বা বহু সুবিধাৰ লোভ পোৱা নাই, সেই কথাবিলাক আপোনালোকে নাভাবিব। প্ৰদ্যুৎ বৰদলৈ হওক বা ভূপেন বৰাই হওক, কেৱল দলীয় টিকেট পাম বুলি যে গৈছে সেইটো আপুনি নাভাবিব। যদি আগৰ পৰা সম্বন্ধ আছে, ঠিক আছে, তেতিয়াহ'লে আপুনি যাওক, তেওঁলোক প্ৰতাৰক প্ৰবঞ্চক, তেওঁলোকৰ কথা ভাবি লাভ নাই। কিন্তু যিকেইজন ওলাই গ'ল, বাকী যিসকল আছে সেইসকলৰ ওপৰতো আপোনাৰ তীক্ষ্ণ নজৰ থাকিব লাগিব, যাৰ তাৰ লগত আপুনি সকলো কথা মুকলিকৈ পাতি সহজ সৰলভাৱে আপুনি আগবাঢ়ি গৈ ৰাজনীতিত টিকি থাকিব নোৱাৰিব। কাৰণ ইতিমধ্যে মই কৈছোঁ, দলীয় টিকেট প্ৰক্ষেপ কৰাত বা প্ৰদান কৰাৰ ক্ষেত্ৰত আপোনালোক বিফল হৈছে। উপযুক্ত প্ৰাৰ্থীক আপোনালোকে টিকট দিব পৰা নাই। আপোনালোকে মিত্ৰ দলৰ লগত থকা যি চুক্তি বা তেওঁলোকৰ লগত আপোনালোকৰ যি সহমৰ্মিতা, সেইখিনি প্ৰকাশ কৰি দলীয় টিকেট নিশ্চয়তাৰ ক্ষেত্ৰত আপোনালোকৰ যি ভূমিকা হ'ব লাগিছিল, সেইখিনিতো আপোনালোক বিফল হৈছে। নিদিবলগীয়া বহু প্ৰাৰ্থীক আপোনালোকে কিন্তু মিত্ৰতাৰ খাতিৰত দিছে, আৰু য'ত আপোনালোকে এৰিব লাগে তাত খামুচি ধৰিছে, কেৱল আপোনালোকৰ পুৰণা নেতা কৰ্মীসকলৰ আকুৰগোজ চহাবৰ কাৰণে। আৰু সেইসকল নেতাই আপোনাক সেই টিকটটো, সেই ঠাইখনৰ প্ৰাৰ্থিত্ব লাগে বুলি দাবী কৰাৰ অৰ্থই হৈছে আপোনাক ডুবোৱা। আপোনাক ডুবাবৰ কাৰণে সকলোৱে চক্ৰান্ত কৰি আছে, আৰু আপুনি চক্ৰবেহুত সোমাই গৈ আছে। আৰু মহাভাৰতৰ যুদ্ধখন, নিৰ্বাচন আহি আছে সমাগত, আপুনি চক্ৰবেহুত সোমাই আছে, অৱশেষত ওলাব নোৱাৰিব, আৰু চক্ৰবেহুত পৰি অভিমন্যুৰ যি গতি হৈছিল আপোনাৰো সেই গতিয়ে হ'ব। গতিকে সময় থাকোঁতে কৈছোঁ, যুধিষ্ঠিৰৰ ভূমিকা লৈ, যুধিষ্ঠিৰৰ অভিনয় কৰি বা যুধিষ্ঠিৰৰ ভাৱত অৱতীৰ্ণ হৈ অভিমন্যুৰ দৰে যুঁজিবলৈ গ'লে বিপদ আছে। অৰ্জুনৰ দৰে বিচক্ষণ হ'ব লাগিব, শক্তিশালী হ'ব লাগিব, তাৰ বাবে সতৰ্ক হওক।